ভাইটি ভণ্টিসকল আজি মই তোমালোকৰ কাৰণে নতুন চেপ্টাৰ এটা আৰম্ভ কৰিম বুলি ভাবিছোঁ। চেপ্টাৰটো হৈছে প্ৰতিলোম ত্ৰিকোণমিতিৰ ফলন বা ইনভাৰ্স ত্ৰিকোণমিতিৰ ফাংচন। এটা এক্সাৰসাইজৰ কোৱেশ্যন এনসাৰ সলভ কৰাৰ আগতে আমি ইনভাৰ্স ত্ৰিকোণমিতিৰ ফাংচনৰ বিষয়ে জনা দৰকাৰ। এতিয়া আমি তাৰ কিছুমান বেসিকৰ বিষয়ে আৰম্ভ কৰিম। এটা ইনভাৰ্স ত্ৰিকোণমিতিৰ ফাংচন আৰু ত্ৰিকোণমিতিৰ ফাংচন কোনবিলাকনো কয় তাৰ প্ৰপাৰ্টি এটা ল'ম, তাৰমানে প্ৰপাৰ্টি এটা ল'ম, তাৰ বিষয়ে এতিয়া আমি আলোচনা কৰিম। এটা ধৰা এইটো হ'ল সাইন যেনিবা সাইন ইনভাৰ্স যেনিবা এক্স হ'ল, এইটো হ'ল ত্ৰিকোণমিতিৰ ফাংচন, এইটো হ'ল ত্ৰিকোণমিতিৰ ফাংচন হ'ল, আৰু হ'ল এইটো ইনভাৰ্স ত্ৰিকোণমিতিৰ ফাংচন হ'ব। ইয়াত ইনভাৰ্স ত্ৰিকোণমিতিৰ ফাংচন হ'ব য'ত সাইন ইনভাৰ্স সাইন এক্স হ'ল নহয়, এইটো সাইন এক্স হ'ল। তাৰ মানে এইটো হ'ল ত্ৰিকোণমিতিৰ ফাংচন। চা ইনভাৰ্সটো ইয়াৰ ভিতৰত আছে, দেখিছা নহয়, ইনভাৰ্সটো ইয়াৰ ভিতৰত আছে, ইনভাৰ্সটো ক'ৰ ভিতৰত আছে, ব্ৰেকেটৰ ভিতৰত আছে। এতিয়া যদি আমি এইটো কটাকটি কৰোঁ তেতিয়া আমি কি পাম, এক্স পাম, হয় নহয়, এইটো কেঞ্চেল যাব। ঠিক তেনেকৈ ইয়াতো কি পাম, এক্স পাম। এতিয়া বস্তুটো চোৱা, আমাৰ কি সাইনৰ এটা ৰেচিঅ' আছে। সাইনৰ আমাৰ কি আছিলে, আদিক্ষেত্ৰ কি, আদিক্ষেত্ৰ হ'ল আৰ, আৰু পৰিসৰ কি -1 to sin থিটা হ'ব। ইয়াত পৰিসৰ কি হয়গৈ -1 to 1 হ'ল, ইয়াৰ ভিতৰত থাকিব। যদি আমাৰ সাইন ইনভাৰ্সৰ আদিক্ষেত্ৰ আৰ হয় ন, তেতিয়া পৰিসৰ কি হ'ব -1 to 1। ঠিক তেনেদৰে সাইন ইনভাৰ্সৰ পৰিসৰ আমাৰ সাইন ইনভাৰ্সৰ হ'ব সাইন ইনভাৰ্সৰ কাৰণে আমাৰ কি এইটো থাকিব লাগিব, ইনভাৰ্স হ'লে ইনভাৰ্সৰ কাৰণে -1,1 হ'ল, আৰু ইয়াৰ পৰিসৰটো থাকিব -π/2 আৰু π/2 হ'ল, এইটো -2/π/2 হৈ গ'ল। আমাৰ সাইন ইনভাৰ্সৰ কাৰণে আদিক্ষেত্ৰ -1,1 আৰু পৰিসৰ হৈছে -π/2, π/2। এই পৰিসৰ কি সাইন আৰু সাইন ইনভাৰ্সৰ এই আদিক্ষেত্ৰ আৰু পৰিসৰটো মনত থাকিব লাগিব। এতিয়া চোৱা বস্তুটো, আমি যদি এই ফলনটো এতিয়া চোৱা এই ফাংচনটো বা এই ফলনটো যদি এনেকুৱা ধৰণে লিখোঁ ন, এনেকুৱা ধৰণে যদি লিখোঁ, আমাৰ এইটো এতিয়া বৰ্তমান সময়ত এইটো ৰাইট নহয়, এইটো ৰং বুলিব। যেতিয়া আমি এই ফলনটোক আমি এই চৰ্তকেইটা বহাই দিম তেতিয়া এইটো তাৰমানে এইটো মিলিব। এতিয়া এক্স বিলংছ টু -1,1, তাৰমানে এক্স মানটো কাৰ মাজত থাকিব লাগিব, -1,1লৈকে। চোৱা কথাটো চোৱা, আমি যদি ইয়াত এক্সৰ মান যদি -1 বহাওঁ ন, এক্সৰ মানটো যদি -1 বহাওঁ তেতিয়া আমাৰ কি হ'ব, এনচাৰ কি হ'ব, 1 বহিব, -1 হ'ব, হয়নে। বস্তু তাৰমানে আমাৰ চোৱা -1 হৈ গ'ল, <= এক্স আৰু <= 1, এইটো চৰ্ত ফ'ল' কৰিব লাগিব, তেতিয়াহে আমাৰ এইটো তেতিয়া কাৰেক্ট হ'ব। ঠিক তেনেদৰে এইটো এক্স বিলংছ টু -π/2, π/2 চৰ্তত থাকিব লাগিব, তাৰমানে এই পৰিসৰত থাকিব লাগিব, তেতিয়াহে এই ফলনটো শুদ্ধ বুলি ক'ব। এইটো হ'ল ইনভাৰ্স ত্ৰিকোণমিতিৰ ফাংচন, এইটো ইনভাৰ্স ত্ৰিকোণমিতিৰ ফাংচন আৰু এইটো অকল ত্ৰিকোণমিতিৰ ফাংচন। এতিয়া সাইন মাজত ইনভাৰ্স আছে। এতিয়া চোৱা, আমি আগতে কি কৰিছিলোঁ, প্ৰতিলোম ত্ৰিকোণমিতি কি আমি আগতে আমি প্ৰতিলোম আৰু প্ৰতিলোমৰ বিষয়ে শিকিছিলোঁ। প্ৰতিলোম মানে কি, তাৰ ওলোটাটো, হয় নহয় বাৰু। ঠিক তেনেদৰে ইয়াতো ওলোটাটো। চোৱা এই পৰিসৰটো, ইয়াত পৰিসৰটো হ'বই লাগিব, হয় নহয় বাৰু। আৰু এইটো তোমাৰ বেলেগ ধৰণৰ হৈছে, এইটো তাৰ বিপৰীত, এইটো -π/2, π/2, এইটো হ'ল পৰিসৰ, আৰু ইয়াৰ পৰিসৰটো আদিক্ষেত্ৰৰ সাইন ইনভাৰ্সত আহিছে, তাৰমানে ইনভাৰ্সত আহিছে, হয় নহয়। এতিয়া কথাটো চোৱা,
আমাৰ এই চৰ্তটো এতিয়া এই চৰ্তটোত আমাৰ এতিয়া এইটো কি ত্ৰিকোণমিতিক ফাংচন আৰু এইটো হ'ল ইনভাৰ্স ত্ৰিকোণমিতিক ফাংচন এতিয়া কথাটো হ'ব এতিয়া বস্তুটো এটা আছে এক্সাম্পল যোগেদি বুজাই দিছো এতিয়া যদি আমাৰ সাইন দা সাইনৰ x থিটাৰ মানটো যদি আমি সাইন ইনভাৰ্স থিটাৰ মানটো যদি 1 লওঁ ন 1 ললে আমাৰ কি হৈ যাব এনসাৰ 1 হৈ যাব ঠিক তেনেদৰে এটো সাইন ইনভাৰ্সে আৰু কি সাইন এটো কেনসেল কৰিলে তেতিয়া আমাৰ মান কি পাম 1 পাম ঠিক তেনেদৰে আমি সাইন ইনভাৰ্সটো যদি আমি ইয়াত x ৰ মান যদি সাইন x ৰ মান যদি লওঁ π/2 লওঁ তেতিয়া এনসাৰ কি হৈ যাব π/2 হ'ব হল কিন্তু তোমালোকে এটা কথা মনত ৰাখিব লাগিব সো কথাটো হৈছে যেনিবা এটো 5 হৈ গল ন এটা যেনিবা আমাৰ এটো সাইন ইনভাৰ্সৰ মানটো ইয়াত যেনিবা 5 হৈ গল এটা সাইন x ৰ মানটো যেনিবা 5 হৈ গল সাইন ইনভাৰ্স 5 হৈ গল যদি সাইন ইনভাৰ্স 5 হয় ন তেতিয়া আমাৰ এই চৰ্তটো ফলো নকৰিব তেতিয়া ইয়াৰ কোনো ধৰণৰ সমাধান নাথাকে কিন্তু আৰু ইয়াক 5 টোকটো কোনো ধৰণে বদলাব নোৱাৰো ঠিক তেনেদৰে ইয়াত সাইন ইনভাৰ্স ইয়াত চাবা এটা ইনভাৰ্সৰ ক্ষেত্ৰত কিন্তু বেলেগ ধৰণৰ ইনভাৰ্সৰ ক্ষেত্ৰত যেনিবা এতিয়া আমাৰ এটা পৰিসৰ 5 টো হয় না ইয়াত থাকিব লাগিব এটা এটো আছে জানো নাই পৰিসৰ 5 টো ওলাব জানো 5 ওলালে 5 হলে নহব ন কটা কৰি গলে 5 হলে নহব জানো হেতু কাৰণে আমাৰ এটো 5 ললে আমাৰ নহয় আৰু আমি এটো বদলাব নোৱাৰো আমি চেঞ্জ কৰিব নোৱাৰো এটা যেনিবা আমি এটো সাইন 5 ললো যেনিবা হল এতিয়া এটো এই পৰিসৰত আছে জানো নাই নহয় এই পৰিসৰ আমি যদি কটাকটি কৰো এই পৰিসৰত ওলাব জানো নোলাই নহয় হয় না নোলাই তেতিয়া আমি কি কৰিব লাগিব এই পৰিসৰত ওলাব হলে আমি এটো কনভাৰ্ট কৰিব লাগিব ফাৰ্স্ট ইয়াৰ তোমালোকে পাইছিলা এটো যদি আমি কনভাৰ্ট কৰো হেতু ৰূপলে যদি কনভাৰ্ট কৰো তো সাইন ইনভাৰ্স হ'ব আৰু এটো সাইন কি আহিব পাই মাইনাস কি আহিব 5/5 আহিব না বস্তু চাই লব দেই এনেকুৱা ধৰণে যদি কৰো তেতিয়াতো আমাৰ এটো পাই এটা কমন এটা মানে এটো কমন ললো সাইন এটা আমাৰ এটো কনভাৰ্ট হৈ গল না বস্তু এটা কি এটো ফাৰ্স্ট ইয়াৰ পাইছা ধুনিয়াকে এটো তাৰ বিষয় তোমালোকে জানাই চাগে এই বস্তুটো আমি এনেকুৱালে কনভাৰ্ট কৰিব তেতিয়া আমাৰ এটো ৰেশিওটো তেতিয়া এই ৰেশিও তাৰ মানে এই পৰিসৰত আমাৰ পৰি যাব এটা বস্তু চোৱা এটা সাইনে কেনসেল সাইন ইনভাৰ্সে সাইনে কেনসেল কৰিলে কি থাকিব 5π মাইনাস 5π ইকুয়াল 5 ইকুয়াল কি হ'ব 2π/5 হ'ব না হ'ব হল কথাটো গম পালা এনেকুৱা ধৰণৰ যদি আমাৰ ৰেশিওটো ইটা চোৱা ইয়াত আমি এটো কনভাৰ্ট কৰিব ইয়াক 5 টো কেনেকৈ কনভাৰ্ট কৰিম ন কনভাৰ্ট কৰিবলৈ হেতু কাৰণে এটো ট্ৰান্সফৰ্ম কৰিব পাৰিম জানো ন এটো ট্ৰান্সফৰ্ম কৰিব পাৰিলো হেতু কাৰণে এটো মান পালো এতিয়া এনেকুৱা ধৰণৰ ইনভাৰ্সৰ ক্ষেত্ৰত আমি বেলেগ পৰিসৰ তাৰ মানে পৰিসৰটো বেলেগ ধৰণে থাকিলেও আমি ট্ৰান্সফৰ্ম কৰি পিনি উলিয়াই লব পাৰো হল ঠিক তেনেদৰে এতিয়া আমি বেলেগ এটা ত্ৰিকোণমিতিৰ কাৰণে ত্ৰিকোণমিতিৰ ফাংচনৰ কাৰণে এটা যেনিবা আমি সাইনৰ কাৰণে ললো এটা কসৰ কাৰণে চাবা কসৰ কাৰণে এনেকুৱা ধৰণৰ আহিব কস যেনিবা কস ইনভাৰ্স x যেনিবা হয় তা cos ইনভাৰ্স x এটা আমাৰ ইয়াৰ কাৰণে আমাৰ আদি ক্ষেত্ৰ আৰু পৰিসৰ জানিব লাগিব বা cos ইনভাৰ্স আৰু cos ইনভাৰ্স x এটো কি হল ইনভাৰ্স x নহয় এটো কি হল এটো হল ইনভাৰ্স ত্ৰিকোণমিতিক ফাংচন আৰু এটো হল ত্ৰিকোণমিতিক ফাংচন এটা বস্তু ইয়াত প্ৰথমতে ইনভাৰ্সে আমাৰ চোৱা আমি আগতে কি কৈছিলো কি প্ৰতিলো মূল্যায়নতে কি কৈছিলো ইয়াৰ মানখিনি পুট কৰি cos x ৰ মানখিনি পুট কৰি cos ইনভাৰ্স তাৰ মানে ইনভাৰ্স তাৰ মানে ইয়াৰ মান তাৰ মানে f of x ৰ মানটো বহা g of x ৰ মান লৈছিলো ঠিক তেনেদৰে cos of x তাৰ মানে cos ৰ ফাংচনৰ মানটো বহাই পিনি cos ইনভাৰ্সৰ মান ঠিক তেনেদৰে আমাৰ এতিয়া পৰিসৰ কেনেকুৱা ধৰণৰ হ'ব আমাৰ পৰিসৰটো আমাৰ দিয়া আছে
আমাৰ কছৰ কাৰণে পৰীক্ষাৰ কি হ'ব এডোখৰতে লিখিছোঁ চোৱা এতিয়া কছ থিটাৰ কাৰণে কি R2 ৰিয়েল নাম্বাৰটো কি -1,1 একে চাইনৰ নিচিনা ঠিক তেনেকৈ কছ ইনভাৰ্চৰ কাৰণে কি কছ ইনভাৰ্চ থিটাৰ কাৰণে আমাৰ কি আছে কি -1,1 এইটো হ'বই লাগিব তাৰমানে ইয়াৰ পৰিসৰটো ইয়াত কি হ'ব লাগিব আদি ক্ষেত্ৰ হ'ব লাগিব কছ ইনভাৰ্চৰ ক্ষেত্ৰত তাৰপিছত কি হয়গে -π/, কি এইটো থাকিব লাগিব 0 to π ভিতৰত এইটো পৰিসৰ থাকিব লাগিব পৰিসৰটো হ'ব লাগিব 0 to 5 লৈকে হ'ব লাগিব এতিয়া কথাটো চোৱা এতিয়া 0 to 5 হ'ব লাগিব হয় নাই এতিয়া আমাৰ একে সেম কন্ডিশনতে আমি কৰিব লাগিব ইয়াত যেতিয়া আমি কছৰ এতিয়া এনেকৈ যদি আমি লিখোঁ এইটো x লিখোঁ এইটো আমাৰ এনসাৰটো কাৰেক্ট নহয় এটা আমাৰ x belongs to -1,1 বুলি পৰিসৰটো লিখিব লাগিব তাৰপিছত ঠিক তেনেকৈ ইয়াতো x is equal নহয় belongs to কি বহাব লাগিব 0 to 0,π এই ধৰণে লিখি ল'ব লাগিব এতিয়া চোৱা কথাটো চোৱা এতিয়া এই চৰ্তটো কেতিয়া থাকিলেও ফলো নকৰে তাৰমানে এই চৰ্তটো যদি হয় এই চৰ্তটো অবিহনে যদি আমি বেলেগ মান লওঁ ন যদি চৰ্তটো অবিহনে আমি যদি কিছুমান মান লওঁ সেইটো ল'লেও আমাৰ কেতিয়াবা এই চৰ্তটো ফলো নকৰে তাৰমানে তেতিয়া আমাৰ এনসাৰটো উলিয়াব যদি x does not belongs to 1 to 1 হল হয় তেতিয়া কোনো সমাধান নাথাকে কথাটো চোৱা ইয়াত সেম অথনিটো নিচিনা এটা যে cos ইনভাৰ্স x যেনিবা 5 হ'ল 5ৰ কাৰণে এটা কি হ'ল 5 ওলালে এতিয়া 5টো এই ৰেচিঅ'টো থাকিব জানো এই কি ৰেচিঅ' বোলে এই পৰিসৰত থাকিব জানো নাথাকে সেইটো কাৰণে এইটো ফলো নকৰে যদি আমাৰ এইটো সমাধান থাকিব এইটো কাৰণে সমাধান থাকিব কিয়নো ইয়াৰ সমাধান থাকিব এইটো যদি থাকে এইটো যদি x does not belongs to এইটো যদিও কৰে does not belongs to 0,π হয় ন তেতিয়াও আমাৰ এনসাৰ সমাধান থাকিব পাৰে থাকিব চোৱা পেজটো বদলাই দিছোঁ এইটো পেজত কৰিম চোৱা আমাৰ এক্সাম্পলটো এনেকুৱা হ'ব cos ইনভাৰ্স কি cos 5π/4 যেনিবা এতিয়া এইটো কি 0 to 0,π ভিতৰত আছে জানো নাই ওলাব জানো নহয় এইটো যে আমাৰ এতিয়া কৰিব নোৱাৰোঁ হয় নহয় এতিয়া এইটোৰ কাৰণে আমি কৰিব লাগিব এতিয়া আমাৰ এতিয়া ফাৰ্ষ্ট ইয়াৰত পাইছোঁ এইটো কি ট্ৰান্সফৰ্ম কৰিব হ'লে কি হ'ব cos ইনভাৰ্স আহিব কি এইটো cos মাইনাছ আহিব নে আগত মাইনাছটা আহে হ'ল মাইনাছটা আহিব তেতিয়া মাইনাছটা আহিলে কি হ'ব π/4 হ'ব পাইছিলোঁ π/4 তেতিয়া আমাৰ কি হৈ যাব হ'ল এতিয়া আমি এই মাইনাছটো ইফালে লৈ যাম cos ইনভাৰ্স cos π মাইনাছ π/, এইটো ব্ৰেকেট আহিব π/4 হ'লনে আমি ডাইৰেক্টলি আমাৰ এইটো ফাৰ্ষ্ট ইয়াৰ পাইছিলা এইটো আমি ডাইৰেক্টলি এইটো চোৱা ফাৰ্ষ্ট ইয়াৰ লগত ছেকেণ্ড ইয়াৰ ত্ৰিকোণমিতি জড়িত হৈ আছে এতিয়া বস্তুটো আমাৰ কি মাইনাছ সেই মাইনাছটো আমি ভিতৰলৈ লৈ যাম এতিয়া ভিতৰলৈ ভৰাইলোঁ ভিতৰলৈ লৈ আহোঁতে পাইটো এটা আহি গ'ল এতিয়া আমাৰ এইটো হিয়া কেঞ্চেল যাব কেঞ্চেল গ'লে কি আহিব এইটো কি আহি যাব cos ইনভাৰ্স cos 28π/4 হ'বনে এইটো 4 গ'ল মাইনাছ 28π তেতিয়া এইটো 0 to π ভিতৰত আছে নাই এইটো যদি আমি হৰণ 80 এতিয়া পাই মানটো কিমান আমি পাই ইকুৱেল কিমান বুলি জানো এইটো কোণৰ ক্ষেত্ৰত 180 এটা হয়নে 180 হ'লে 180 এনেকুৱা ধৰণৰ তেতিয়া 4 হৰণে 180
360 আৰু ইফালে 360 460 কি 540 হ'ব নে তিনিয়া যদি পূৰণ কৰোঁ 560 এইটো যদি আমি হৰণ কৰোঁ আমাৰ ধৰা এইটো কি হৰণ কৰিলে কিমান হ'ব 500 এইটো কি 80 360 ইফালে 40 540 হয় নাই এটা যদি আমি হৰণ কৰোঁ পাছে যদি হৰণ কি মই কি 4 হৰণ কৰিলে এইটো আমাৰ কিমান 1 আৰু ইফালে 14 3 4 গুণ 12 130 এনেকুৱা ধৰণে পৰিবগে হয় নাই 130 এনেকুৱা ধৰণে পৰিবগে তেতিয়া আমাৰ এনেকুৱা ধৰণে পৰিলে তেতিয়া আমি কি ইয়াৰ এই পৰিখৰত পৰিলেগে নে পৰিখৰত পৰিলে চাবা আকৌ এই পৰিখৰত থাকিলেহে আমি এইটো পৰিখৰলৈ নি ল'ব লাগিব কনভাৰ্ট কৰি ল'ব তেতিয়াহে আমি এইটো কাৰেক্ট এনচাৰ হ'ব তেতিয়াহে আমি এইটো লিখিব পাৰিম কেনচেল কৰিলে কি হ'বগে কেনচেল কৰিলে হ'বগে আমাৰ কি হৈ যাবগে এইটো গুচি গ'লে 28π/4 হ'ল এইটোৱে হ'ব এনচাৰ 28π/4 এতিয়া আমি চাম 10ৰ কাৰণে এতিয়া tan থিটাৰ আদি ক্ষেত্ৰৰ পৰিখৰ হ'ব কি tan থিটা আদি ক্ষেত্ৰ হ'ব তোমাৰ হ'ব ৰিয়েল নাম্বাৰ টু ৰিয়েল নাম্বাৰ তাৰমানে সব ৰিয়েল নাম্বাৰ হ'ব আৰু পৰিখৰটো হ'ব কি tan ইনভাৰ্সৰ হ'ব tan ইনভাৰ্সৰ এটো ইয়াতটো ইয়াত আহিব লাগিব তাৰপিছত ইয়াত হ'ব কি -π/2, π/2 হ'ল না এতিয়া বস্তুটো চা এতিয়া আমাৰ এই চৰ্তটো এনেকে লিখিলে নহব আমাৰ ইয়াত লিখিব লাগিব x belongs to r হ'ল তাৰপিছত tan inverse tan x belongs to কি ইজিক্যাল x যদি হয় আমি x belongs to -π/2 বুলি লিখিব লাগিব হ'ল এতিয়া কথাটো হ'ব এতিয়া যদি এটো প্ৰত্যেকটো তাৰমানে ৰিয়েল নাম্বাৰ যিকোনো সংখ্যাৰ কাৰণে হ'ব এটো বস্তুটো চোৱা 1 ললে 1ৰ কাৰণে হ'ব 2 ললে যিকোনো সংখ্যাৰ কাৰণে ই মিলিব তাৰমানে ইয়াৰ কোনো ডাউট নাই এটো যদি আমি 1 লওঁ বা এটো কাৰণে ই হৈ যাব ইয়াৰ একো নাই আৰু যদি আমি tan ইনভাৰ্স 1 লওঁ ই 1 হ'ব ইয়াৰ কোনো ডাউট নাই কিন্তু ইয়াত এতিয়া যদি x does not belongs to π/2 -π/2 আৰু π/2 যদি হয় ন তেতিয়া আমি কি কৰিব লাগিব তেতিয়া হয় তেতিয়া আমি কি কৰিব লাগিব 2, π/2 লৈ পৰিৱৰ্তন লাগিব হ'ল এটা বস্তুটো চোৱা এক্সাম্পল এনেকুৱা ধৰণৰ যেনিবা ধৰা tan ইনভাৰ্স 10 twice π/3 হল হল এটা এটো আমি কি কৰিব লাগে এটো কি এটো পৰিখৰত নাই কিহত থাকিলে -π/2 আৰু π/2 তাৰ মানে এটো twice π হলে কিমান নম্বৰ 360 কি এটো 90 ঘত নাথাকে তেতিয়া আমাৰ এটো এতিয়া আমি কনভাৰ্ট কৰিব লাগিব কনভাৰ্ট কৰিব হলে tan ইনভাৰ্স tan π-π/3 হল তাৰ মানে ইয়াৰ মাজত এখাৰি আহিব এই দহত আমি এনেকে ইয়াত লিখি লব পাওঁ tan ইনভাৰ্স কেলে হ'ব এটো ইয়াত মাইনাস হ'ব কাৰণে মাইনাস হয় কাৰণে tan আহিব তেতিয়া π/3 হল না
এইটো কাৰণে এই ষ্টেপৰ পিছতহে এইটো ষ্টেপ পায় তাৰমানে এইটো ষ্টেপৰ পিছতহে এইটো ষ্টেপ তাৰপিছত কি হ'ব এইটো যদি আমি কেনচেল কৰিলে কি আহিব 28 পাই মাইনাছ পাই বাই 2 কিমান আহিব 2 পাই বাই 2 কি এইটো হ'বগৈ এইটো নহয় চৰি কি আহিবগৈ 10 ইনভাৰ্ছ 10 মাইনাছ পাই বাই 3 হ'বগৈ এইটো কেনচেল কৰি যাব তাৰপিছত কি আহিবগৈ এইটো 10 এইটো কি আহিব 10 নাহে মাইনাছ পাই বাই 3 এইটো হ'বগৈ গম পালা নহয় এইটো ইয়াৰ নহয় ইয়াৰ পিছতে এইটো আহিব এইটো আমি ল'লোঁ লৈ পিনি মাইনাছটো ইফালে গুচি আহিলে সেই মাইনাছটো আকৌ গুচি গ'ল পাইটো আমি কেনচেল যাব লাগে মানে এতিয়া আমাৰ মাইনাছ পাই বাই 3 এইটো হ'ল এতিয়া আমি কটৰ কাৰণে চাম ইজিকেল পাই বাই 2 এতিয়া কটৰ কাৰণে চাম আমি কটৰ কাৰণে আমাৰ কি আদি কটৰ আৰটো আৰত লাগিব তাৰমানে মেইন ট্ৰিগনমেট্ৰিক ফাংচনত আৰু কট ইনভাৰ্সত থাকিব ইনভাৰ্স ফাংচনত থাকিব আৰটো তাৰমানে এই আদি পৰিসৰটো আদি ক্ষেত্ৰ হয় গম পোৱা তাৰপিছত আৰটো 0 টু পাই লৈকে থাকিব হয় না এতিয়া আমাৰ এটো কাৰণে আমাৰ কি লাগিব x belongs to r এটো শৰ্ত লাগিব আৰু ইয়াত কি লাগিব x belongs to 0 to 0, পাই হল এটো কাৰণে এটো এটা এটো সকলো এলিমেন্টৰ কাৰণে হয়তো তাৰমানে এটো সকলো যদি এটো তাৰমানে x does not belongs to r হ'ব নোৱাৰে তাৰমানে গোটে ৰিয়েল নাম্বাৰ আছে ন গোটে ৰিয়েল নাম্বাৰ হলে আমাৰ তেতিয়া আমাৰ এটো কোনো ধৰণে নহয় সেইটো কাৰণে সব নাম্বাৰৰ কাৰণে আমাৰ উলাব পাৰি হৈ গল ইয়াত কোনো কথা নহয় ইয়াৰ কোনো কথা নাই যি মান মাহক cot inverse 1 বহালে 1 হ'ব 2 বহালে 2 হ'ব যি বহালো ৰিয়েল নাম্বাৰতে পাম ন ৰিয়েল নাম্বাৰতে পাম বাস্তৱ সংখ্যাতে পাম সেইটো কাৰণে আমাৰ যদি x does not belongs to 0, pi হয় কি হ'ব তেতিয়া x ক 0, pi লৈ পৰিৱৰ্তন কৰিব লাগিব এটো পৰিখত পৰিৱৰ্তন কৰিবলৈ এটা যদি एग्जांपल যদি আমি চাও ন एग्जांपल টো আমাৰ কি হ'ব cot inverse cot 9 pi by 4 আৰু এটো হল एग्जांपल এটা কি হ'বগে এটো যদি আমি চাও cot inverse হল cot হলে twice pi minus pi by 4 হল না এটা কি আহিবগে এটা twice pi to cancel যাব pi টো নাই উঠাই দিব পাম তে cot inverse cot কি আহিব pi by 4 হল pi by 4 হলে আমাৰ কি आंसर আহিব pi by 4 এটোৱে হল आंसर এটোৱে এনেকুৱা ধৰণে কৰিব লাগিব ইয়াত কোনো ধৰণৰ আমাৰ এটো কাৰণে আমাৰ কোনো ইম্পৰ্টেন্ট নাই এটোহে আমাক এতিয়া এই চেপ্টাৰটো কাৰণে এবা এক্সাৰসাইজৰ কোৱেশ্চন আনসাৰ কৰিব কাৰণে এটো দৰকাৰ হ'ব ইনভাৰ্স ফাংচন তাৰ মানে ইনভাৰ্স ট্ৰিগনমেট্ৰিক ফলনৰ দৰকাৰ হ'ব এতিয়া নেক্সট আমি চাম sec আৰু cosecৰ কাৰণে যে আমাৰ secৰ কাৰণে sec থিটাৰ কাৰণে আমাৰ কি পৰিখৰ আছে r - pi তাৰ মানে ৰিয়েল নাম্বাৰ - pi টো হল আমাৰ আদি ক্ষেত্ৰ আৰু পৰিখৰটো হল r - 1, 1 আৰু ইয়াত sec ইনভাৰ্সত r - 1, 1 আৰু ইয়াত 0, pi minus pi by 2 তাৰ মানে এটো পৰিখৰত আছে তাৰ মানে এটো পৰিখৰত থাকিব বুলি কৈছে এটা আমাৰ এটা চাও secৰ কাৰণে যদি x belongs to r এটোটো লিখিব লাগিব r - 1, 1 হ'ব হয় না
চোৱা কথাটো এতিয়া কি হ'ব এটোৰ এইখিনি পৰীক্ষা থাকিলে যদি x does not belongs to তাৰমানে r minus 1, 1 1ত থাকে হল এটো ক্লোজ বন্ধনী হ'ব এটো ক্লোজ হ'ব দেই এটো স্কয়াৰ নহয় তো হল তে 1 to 1 এতিয়া এটো 1 to 1 তাৰমানে ইয়াত থাকিল হয় না এতিয়া 0 to 1, 1 হে এতিয়া হল কি r minus এটো থাকিব এতিয়া আমি যদি চাও 0 to 0 কাৰণে যদি চাও sec inverse 0 does not equal 0 এটো কোনো সমাধান নাই কোনো সমাধান নাথাকে হল এতিয়া ইয়াত হ'ব x belongs to r minus r minus no x belongs to 0, pi minus pi by 2 এটো পৰীক্ষাত থাকিব লাগিব এতিয়া আমাৰ যদি এক্সাম্পলটো এনেকুৱা ধৰণে দিয়ে যদি এটা বস্তুটো চোৱা যদি x does not belongs to তাৰমানে এই পৰীক্ষাত নাথাকে তেতিয়া আমি কি কৰিবলে x ক এটো পৰীক্ষালৈ পৰিৱৰ্তন কৰিব লাগিব এটো হল এনেকে ধৰণে লিখিব লাগিব তাইছে এক্সাম্পলটো চোৱা যদি আমি এক্সাম্পলটো নো sec inverse sec 4 pi by কিমান 3 যেনিবা হল এটো আমি এটা কি হলে কনভার্ট কৰিব লাগিব এই পৰীক্ষালৈ কনভার্ট কৰিব লাগিব হল তা কি কৰিব লাগিব sec inverse কি কৰিব লাগিব sec pi এটো কি sec pi plus কি আহিব pi by 3 pi plus pi by 3 no তেতিয়া এটা 4 হৈ যাব কা 3 সেকে 4 তাৰ পিছত আমাৰ কি আহিব গে sec inverse কি আহিব গে minus sec pi by 3 ইয়াত এটা কন্ডিশন আছে সা এতিয়া cosecৰ কাৰণে যেনেকে কৰিছিলো secৰ কাৰণে আৰু cosৰ কাৰণে cosecৰ কি cos আৰু secৰ কাৰণে এটা কন্ডিশন ইয়াত সব বস্তুটো যেতিয়া আমাৰ এটো মাইনাসত থাকে ন তেতিয়া এটো ভিতৰত ভৰাব ডাইৰেক্ট আমি মাইনাস ভৰাই দিব ন 10 cot এবিলাকত ডাইৰেক্ট ভৰাই দিব পাও এটো মাইনাস সে ডাইৰেক্ট ইয়াত মাইনাস ভৰাই দিব কিন্তু এটো ক্ষেত্ৰত আমি মাইনাস ডাইৰেক্ট ভৰাই দিব নোৱাৰো এটো ক্ষেত্ৰত আমি ডাইৰেক্ট sec এনেকে ধৰণে লিখিব লাগিব যে sec inverse sec pi এটা কমন আহিব দিটা pi minus pi by 3 কি আহিব এটো আহিব তিটা আমাৰ কি আহিব sec inverse sec এটো কিমান টি twice pi by 3 এতিয়া आंसर এটো কটাকটি গলে কিমান লাভ आंसर twice pi by 3 এটো হল आंसर এটো কথা তোমালোকে sec আৰু cosৰ ক্ষেত্ৰত মনত ৰখাই থবা মাইনাস টু ডাইৰেক্ট আমি ভৰাব নোৱাৰো কম পাইছা না মাইনাস টু আমি পাই এটা লব লাগিব বাকি বিলাকত একো নাই ডাইৰেক্ট মাইনাস টু ভৰাই দিব পাম যদি পাই বাই 3 আছে তেতিয়া পাই মাইনাস পাই বাই 3 হৈ যাব এতিয়া আমি এটা cosecৰ কাৰণে চাম দা cosecৰ কাৰণে আমি লিখি ললো আগত নহলে ভিডিওটো অলপ হি হৈছে cosecৰ কাৰণে আদি ক্ষেত্ৰ r ইন্টাৰ কি এনেকে r2 r minus 1 তাৰমানে এটো কি ক্লোজ বিকেট হয় না minus r minus 1 to 1 পৰীক্ষাত তাৰছত আদি ক্ষেত্ৰ cos ইনভাৰ্সত এটো হ'ব লাগিব এটো হল আৰু এটো এনেকুৱা ধৰণৰ তাৰছত cosec এটো আমি শৰ্তটো অনুসৰি এটো বহাই ললো এটা আমি एग्जांपल লম এটা বস্তুৰ চোৱা যদি কথাটো চোৱা যদি x does not belongs to তাৰ মানে কি হ'ব does not belongs to কি এটো জানবা r minus 1, 1 হয় এটো চোৱা
ইণ্টাৰভেল এইটো ভিতৰত সোমাইছে এই ক্লজ ব্ৰেকেটৰ ভিতৰত সোমাই আছে এতিয়া আমাৰ এইটো cos ইনভাৰ্স 0 ডাজ নট ইকুৱেল 0 ইয়াৰ কোনো সমাধান নাথাকে ঠিক তেনেকৈ যদি এনে বাকীখিনিৰ কাৰণে একে ন যোনটো তাৰমানে নোৱাৰে সেইটো ক্ষেত্ৰত আমি কম্পেয়াৰ কৰি চাইছোঁ তাৰমানে এতিয়া বাকী আমি যদি চাওঁ x does not belongs to minus pi by 2 pi by 2 এইটো যদি ফলো নকৰে তেতিয়া আমাৰ কি হ'ব কি কৰিবলৈ পৰিৱৰ্তন কৰিব লাগিব কথা হৈছে যদি x does not belongs to এনেকুৱা এই পৰিসৰত এইটো 0 এটা আছিলে এইটো না দিবলৈ পাহৰি গৈছিল এইটো লিখি লোৱা যদি এইটো পৰিসৰত নাথাকে তেতিয়া আমি কি পৰিৱৰ্তন কৰি ল'ব লাগিব এতিয়া বস্তুটো চোৱা আমি এক্সাম্পল হয় এতিয়া বুজাই দিম এক্সাম্পলটো ধৰা cosec ইনভাৰ্স cosec ইনভাৰ্স ইনভাৰ্স নহয় pi by 4 তাৰমানে pi by 4 মানে 5 pi by 4 কিন্তু হ'ল এতিয়া আমি এইটো কনভাৰ্ট কৰিব লাগিব এতিয়া pi by 4 টো এইটো পৰিসৰত নাই চোৱা 90 তাৰমানে 45 হ'ব লাগিব এইটো এতিয়া কিমান আছে 45 নহয় কথাটো গম পাইছা নাই pi by 4 এতিয়া বস্তুটো আমি কি কৰিব লাগিব কনভাৰ্ট কৰিব লাগিব cosec ইনভাৰ্স cosec 5 pi by 4 হ'ল এতিয়া হ'ব এইটো ইণ্টাৰভেলত এইটো পৰিসৰত পৰিব তেতিয়া আমি এইটো কি কৰি ল'ব লাগিব cosec ইনভাৰ্স cosec pi plus pi by 4 হ'ল এতিয়া আমি কি আহিব এইটো cosec ইনভাৰ্স মাইনাছ cosec মাইনাছ আহিব এইটো গুচি গ'ল তেতিয়া কি থাকিব pi by 4 থাকিব হয় নাই এতিয়া আমি ডাইৰেক্ট কি লিখি দিব পাৰোঁ cosec ইনভাৰ্স cosec কি লিখিব pi by মাইনাছটো ডাইৰেক্ট বহাই দিব পাৰোঁ মাইনাছ pi by 4 এতিয়া আগত কি আমি cos আৰু secত মাইনাছটো ডাইৰেক্ট ভৰাব নোৱাৰিছিলোঁ এইটোত আমি ভৰাই দিব পাৰোঁ tan sin এইবিলাকত ডাইৰেক্ট ভৰাই দিব পাৰোঁ এটা কি হ'ব মাইনাছ pi by 4 এইটোৱে হ'ল এনচাৰ এতিয়া আমি নেক্সট ভিডিঅ' এতিয়া আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ অহা নেক্সট ভিডিঅ'ত তোমালোকক এক্সাৰচাইজৰ কুৱেশ্যন এনচাৰ কিছুমান কৰি দিম তো আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ তো ধন্যবাদ ইমান দেৰি তোমালোকে চাই থকাৰ বাবে